বেদান্ত আদি শাস্ত্ৰৰ ভাষ্যই হ'ল মহামুনি ব্যাকৃত শ্ৰীমদ ভাগৱত মহাগ্ৰন্থ। এই ভাগৱত শাস্ত্ৰত 18,000 শ্লোক আছে। মহাপুৰুষ শ্ৰী শংকৰদেৱে এই ভাগৱত শাস্ত্ৰসমূহ এখন গহীন বনৰ লগত তুলনা কৰিছে। এই ভাগৱত শাস্ত্ৰৰ সাৰ বস্তুৱেই হ'ল হৰিনাম। এই সম্পৰ্কে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ অনুগামী একান্ত ভক্ত মাধৱদেৱে ঘোষাত উল্লেখ কৰিছে। ৰাম সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বন মাজে হৰিনাম সিংহ প্ৰকাশ তাৰ মহাধনী শুনি নিজ পৰিবাৰ সমে তৰ্ক ব্যাধি পলাই হয় ভাগৱতৰ 18,000 শ্লোকৰ মন্তব্য মতে এই ভাগৱতে আছে শ্লোক 18,000 সমস্তৰে মুখ্য মাত্ৰ হৰিনামে সাৰ। গতিকে হৰিনাম সিংহস্বৰূপ। এখন অৰণ্যত বাঘ ঘোং আদি অনেক বন্য জন্তু থাকে। যদি সেই বনৰ মাজত প্ৰমত্ত সিংহই আৰ্তনাদ কৰে তেন্তে সকলো বন্য জন্তু হাবিৰ মাজত ভয়তে নিতাল মাৰে, কম্পমান হয়। সেইদৰে মহাভাগৱত গ্ৰন্থ প্ৰকাশ হৈ যেতিয়া চাৰিওফালে প্ৰচাৰ হ'ব ধৰিলে ভাৰতীয় লোক সমাজত লাহে লাহে ভাগৱত শাস্ত্ৰই প্ৰাধান্য বিস্তাৰ কৰিব ধৰিলে। অতি ৰসপূৰ্ণ কৃষ্ণ তত্ত্ব আৰু মধুৰ হৰিনামে লোক সমাজৰ সকলো সন্দেহ দ্ৰৱীভূত কৰি চৰম সত্যত উপনীত কৰালে। সেই মহা হৰিনাম কীৰ্তনৰ ধ্বনি সিংহনাদে নিনাদিত হ'ল। তেতিয়া বিভিন্ন বাদ বৃষ্টিকাৰী তাৰ্কিক পণ্ডিতসকল নিমাত হ'ল আৰু তেওঁলোকে সৃষ্টি কৰা কণ্ঠসমূহ লাহে লাহে সমাজত অচল হৈ আহিল। তাকেই এই ঘোষাত মহাপুৰুষ গুৰুজনাই মহাভাগৱত গ্ৰন্থ আৰু তাৰ প্ৰতিপাদ্য বিষয়বস্তু হৰিনামৰ মহিমা প্ৰকাশ কৰি আনন্দ কৰিছে। এটা তুলনামূলক যুক্তিৰে সিংহৰ ভয়ত তৰ্ক ব্যাধি প্ৰতিপুত্ৰ সমন্বিতে পলাই যোৱা বুলি উল্লেখ কৰিছে।